গছে বনে সেউজীয়া পাত পৰি থকা নিজা নদীৰ ঘাট পুৱাতে উঠিলৈ লাহনিখন কান্ধত লৈ নব গৰু গা ধুৱাবলৈ আমি এইখিনি ব্যৱহাৰ কৰিলোঁ আপোনালোকে দেখিব পাৰে ইয়াত আমি বহুতো বস্তু পাইছোঁ উদাহৰণস্বৰূপে নিম পাত লগতে আমাৰ ইয়াত এতিয়া আমি চবে এইখিনি কৰি কিনে নদীত যাম নদীত আমি দৈ চিৰা লৈ যাম এই আমাৰ আজিৰ কাৰ্য হৈছে সামগ্ৰী কি কি এতিয়ালৈকে পাইছে আৰু কি কি পোৱা নাই সামগ্ৰী আমি এতিয়ালৈ সেনেকৈ গণনা কৰা নাই মোটামুটি আমি 4-5টা এতিয়া পাব আছে মোটামুটি আজি যিটো সামগ্ৰী আপোনালোকে বিচাৰি আছে কেইবিধ সামগ্ৰী লাগে আমাক 20 পিচ লাগে এতিয়া এই দীঘলতিটো পাইছে নে পোৱা নাই দীঘলতিটো পোৱা নাই সেইটোৱে মেইন দীঘলতিটো আমি অলপ পাইছোঁ পাত পাইছোঁ কিন্তু এইটো থালিটো পোৱা নাই মই জানিব পাৰিম নে আপোনালোকে কি কি সামগ্ৰী এতিয়ালৈকে পাইছে আৰু কি কি পোৱা নাই বহুতখিনি পাইছোঁ আমি মোটামুটি ফুলৰ পৰা আদি কৰি গোটেই মোটামুটি কি কয় এইটো বাৰীলৈকে টমটম মজনলৈকে গোটেইখিনি পাইছে এতিয়া আমি সুখী মোটামুটি বহুত অত্যন্ত সুখী আমি যে মানে এইটো আমি মানে বছৰ পালন কৰি পাইছোঁ ভাল লাগে আজি মানে কেইটা বজাত আপোনালোকে উঠিছে আমি তো মোটামুটি 4টাতে উঠি মানে বিচাৰি আছে ঠিক আছে ধন্যবাদ উঠিছে কেইটা বজাত আজি মই 4টা বজাত উঠিছোঁ 4টাতে উঠিছে 4টাৰ পৰা সামগ্ৰী আপুনি বিচাৰি এতিয়াও পোৱা নাই 2-3টা এতিয়াও বাকী আছে কি কি আপুনি সামগ্ৰী এতিয়ালৈকে লাভ কৰিছে এতিয়া মইতো এইটো দীঘলতি কয় এইটো কয় মাখিয়তী এইটো হৈছে এই যে বেতৰ ভেজা আৰু ইয়াতে পাৰিম ইয়াৰ পৰা ইয়াতে আপোনাৰ কি পাৰিব এতিয়ালৈকে এই যে কি কয় এইটো ভাইটি দাদা আপোনালোকে এতিয়া কি কি সামগ্ৰী কেনেকুৱা মানে আগৰ পৰা অনুভৱটো কেনেকুৱা কৰিছে আপোনালোকে আপোনালোকে কৈ অনুভৱটো কেনেকুৱা আগত চাই ভাল নে এতিয়া আপুনি দীঘলতিটো আনিছে এইটো কি কৰিব এতিয়া এইটো ঘৰত গুজি দিব লাগিব দীঘলতি এইটো গৰুক গা ধুব লাগিব আৰু ইয়াত দিব লাগিব ঘৰত দিব লাগিব ঘৰত দিব লাগিব গৰুকো দিব লাগিব মালা চিলাব লাগিব আলু এতিয়া আমাৰ লাইভ টেলিকাষ্ট চলি আছে এতিয়া এই গোটেই মানে পাখা বুলি কয় এইটো গোটেই পাখা এইটো ওপৰত গাছত উঠি আছে গাছৰ পৰা এই পাৰি আছে আজি বিহু মানে বিহুৰ উপলক্ষে সামগ্ৰী পাইছে পোৱা নাই আপুনি ভৰাইছে কি একো পোৱা নাই বুলি কৈ আছে কি কি পাইছে আৰু কি কি পোৱা নাই টিঙৰ ঢোল বজাই ঘৰে ঘৰে গৈ বিহু মাৰি পুৱা ফুক বিচাৰি কতোৱে চোন পাবলৈ নাই টিঙৰ ঢোল বজাই ঘৰে ঘৰে গৈ বিহু মাৰি পুৱা ফুক বিচাৰি কতোৱে চোন পাবলৈ নাই সেই যে নামঘৰৰ চোতালৰে বিহুৰ হুঁচৰি আজি হেৰালে পৰম্পৰাগতে মানে আগৰ পৰা চলি আছে কাৰ্যসূচীটো এতিয়া আপুনি নদীত যাব গা ধুবলৈ ঠিক আছে চক দিনাখন আজি অসমবাসী ৰাইজক কি জনাব আজি প্ৰথমতে অসমবাসী ৰাইজক আমি শুভেচ্ছা জনাইছোঁ আজি গৰু বিহু বিহু বুলি তই আহিয়ে খাই যাবলৈ মানে প্ৰতি বছৰে এই গৰু বিহু উদযাপন কৰি আহিছোঁ আৰু আজিৰ পৰা আমাৰ বিহু আৰম্ভ হ'ল আৰু এই ধৰণৰ উৎসৱটো যাতে আনন্দ উপভোগ কৰে দীঘল পাত গরু কুরবান খাচ্ছা লাউ খাবি বেগেলা খাবি বছরে বছরে বাড়িয়ে যাবি